অশোক, শেহতীয়াকৈ হোৱা যি ৰাজ্যখনত হোৱা যি প্ৰলয়ংকাৰী বান আৰু বানত আচলতে বিপৰ্যস্ত হৈছিল বহু ৰাইজ। আৰু এই মুহূৰ্তলৈকে বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও এই মুহূৰ্তলৈকে কিন্তু বহু আৱাসিক অঞ্চল এতিয়াও কিন্তু পানীৰ তলত আছিল, যাৰ বাবে আচলতে শিবিৰ স্থাপন কৰিছিল বানাক্তসকলৰ বাবে। আৰু এই মুহূৰ্তত মই উপস্থিত আছো মৰিয়নি বিধানসভা সমষ্টিৰ অন্তৰ্গত এটা শিবিৰত, জনতা হাইস্কুল নামচি থকা যিখন জনতা হাইস্কুল, সেই জনতা হাইস্কুলৰ এটা শিবিৰত মই আছো। আৰু এই মুহূৰ্তত মোৰ সহযোগীয়ে দেখুৱাইছে এই শিবিৰটোত ইতিমধ্যে তিয়ক বাগান, যিহেতু তিয়ক বাগানৰ বিস্তৃত অঞ্চল এতিয়া প্লাবিত হৈ আছে। যিসকল শ্ৰমিকৰ যিসকল আৱাসগৃহ, সেই আৱাসগৃহসমূহ আজিও পানীৰ তলত আছে, যাৰ বাবে তেওঁলোকক এই পৰহি আচলতে আনিব লগা হ'ল। এই শিবিৰলৈ অনা হৈছে। আৰু মোৰ সহযোগীয়ে দেখুৱাইছে সামগ্ৰিক দৃশ্য। প্ৰায় বহু লোকে ইয়াত, কিমান লোক আচলতে ইয়াত আছে সেই সম্পৰ্কে আমি জনাৰ ব্যৱস্থা কৰিম। প্ৰথমতে মই সামগ্ৰিক দৃশ্য দেখুৱাই ল'ব বিচাৰিছো। মোক সহযোগীয়ে দেখুৱাইছে যে কণ শিশুসকলকে ধৰি সকলক তিয়ক বাগানৰ যিসকল শ্ৰমিকসকলক ইয়াত অনা হৈছে। মই এজন যুৱক আছে, কিমান লোক এই শিবিৰটোত আছে? ইয়াত আপোনাৰ তিয়ক চাহ বাগিচা, আপোনাৰ হাটখোলা লাইন আৰু খৰি পালাঙৰ দুইটা মিলাই আপোনাৰ মুঠ পৰিয়াল আছে 34 জন আৰু পপুলেশ্যন হিচাপত গ'লে 146 জন। কেতিয়া অনা হ'ল ইয়ালৈ? আপোনাৰ কাইলৈ অনা হ'ল। আমাৰ মেনেজাৰ ধ্ৰুৱজ্যোতি কলিতাই ইয়ালৈ ফোন কৰাৰ যোগেদি ইয়াত আহি থলে। খোৱা বোৱা কি হৈছে? খোৱা বোৱা আমাৰ প্ৰথম সীমাটো আমাৰ মেনেজাৰে অলপ আমাক সহায় কৰিলে, যথেষ্ট সহায় কৰি আছিলে তেওঁ। আৰু তাৰ পাছত ইয়াত মেনেজাৰে ডিচি ছাৰলৈ ফোন কৰিলে আৰু কাক কোৱা সহায় কৰিলে তেওঁ। সামগ্ৰিক দৃশ্য দেখুৱাইছো। এয়া এই বনাত্মকসকল, মই তেওঁলোকৰ কাষলৈ যাবলৈ চেষ্টা কৰিম। খোৱা বোৱা ঠিকে পাইছে? খোৱা বোৱা ঠিকে পাইছে। কেতিয়া অনা হ'ল ইয়ালৈ? কালি আহিলে। বাকী যিসকল বিধায়ক, আপোনালোকৰ বিধায়কে হওক, জিলা প্ৰশাসনৰ লোক সকলো ইয়ালৈ আহিছে নে? সকলোৱে। আজি মুখ্যমন্ত্ৰী আহিব বুলি শুনিছে নেকি আপোনালোকে ইয়ালৈ? শুনিছো বাৰু, আহিলে আহিব পাৰে। আচ্ছাৰ নেতৃত্ব আছে, মই তেওঁলোকৰ কাষলৈ যাম। কি হব এই মুহূৰ্তত দেখা গৈছে যে শিবিৰত মই আপোনালোকৰ কথাও পাতিম আৰু শিবিৰৰ সামগ্ৰিক দৃশ্য দেখুৱাম। শিবিৰত কিমান লোক আছে আৰু কেনে ধৰণৰ সুবিধা প্ৰদান কৰা হৈছে এই মুহূৰ্তত? চৰকাৰী সুবিধাখিনি সকলোখিনি দিছে। তেওঁলোকৰ থকা ব্যৱস্থা, খোৱা ব্যৱস্থা, লেট্ৰিন বাথৰুম সকলোখিনি দিছে। ৰাইজ ভালকৈ আছে। ৱেলফেয়াৰ অফিচাৰজন, আপোনালোকৰ বাগানৰ যিগৰাকী ৱেলফেয়াৰ অফিচাৰ ডক্টৰ, হয়, তেওঁলোক নথকাৰ অভিযোগ উঠিছে। হয়, সেইটোৰ ক্ষেত্ৰত তেওঁলোকৰ অলপ গাফিলতি হৈছে। তেওঁলোকে যি ধৰণে পদক্ষেপ ল'ব লাগিছিলে বা যি ধৰণে মানুহবিলাকৰ লগত লগ দিব লাগিছিলে সেই ধৰণে দিয়া নাই। কিন্তু বাগিচাৰ পৰিচালকজনে কিন্তু সম্পূৰ্ণৰূপে সহায় সহযোগিতা কৰিছে। তেখেতে দিনে ৰাতিয়ে আমাৰ মানুহবিলাকৰ লগতে আছে, তেখেতে কষ্ট কৰি আছে, তেখেতে লাগি দিছে। কিন্তু ৱেলফেয়াৰ অফিচাৰ বা ডক্টৰজনে সেই ধৰণে একো কৰা নাই। ধন্যবাদ জনাইছো। মই সামগ্ৰিক দৃশ্য দেখুৱাবৰ কাৰণে সহযোগ কৰিছো। ওচৰৰ যিখন জনতা হাইস্কুলৰ এই পৰিৱেশ